দুৰ্গা মন্দিৰৰ পূজাৰী ময়ে হয়। শিৱসাগৰ ডিষ্ট্ৰিক্টত পৰে এই খৰহাট দুৰ্গা মন্দিৰ। আজি নিশা মেক্সিমাম ৰাতি এটা বা দুটামান বজাতে ঘটনাটো মন্দিৰৰ তলা ভাঙি চোৰবিলাকে দান পাত্ৰটো লৈ গৈছে। দান পাত্ৰত মেক্সিমাম পইচা 15,000 মান হ'ব আৰু খুচুৰা পইচা আছিলে বাতিত, সেই বাতিবিলাকো লৈ গৈছে। পইচাবিলাকো লৈছে আৰু একো কৰা নাই। স্লিপ দান পাত্ৰ আৰু পইচাটো লৈ গৈছে। আৰু মন্দিৰত আগতো চুৰ হৈছিলে। আপোনাৰ বাহিৰত ঘটিবিলাক থলে, তামৰ ঘটি, জলধাৰী, শিৱৰ জলধাৰী পাত্ৰ, সেইবিলাকো চোৰবিলাকে আগতো লৈ গৈছিলে। কিমান টকা লৈ গৈছিলে? পইচাটো মোৰ হিচাপ নাই, কিন্তু কিমান আছিল দান পাত্ৰ কিমান আছিল সেইটো মই হিচাপ কৰা নাই, কিন্তু মোৰ হিচাপত 15,000 মান হ'ব লাগে। মই বা স্থানীয় ৰাইজ হিচাপে ৰাতিপুৱা গম পাইছোঁ যে খৰহাট দুৰ্গা মন্দিৰৰ কোনোবা চোৰে ৰাতি তলা ভাঙি পিনে সোমাই পিনে যি দান পাত্ৰ আছে কিছু সা সামগ্ৰী চুৰ কৰিছে বুলি গম পাইছোঁ। আমি স্থানীয় যুৱক হিচাপে বা মই এটাই কথা ক'ব বিচাৰিছোঁ যে এইটো বেয়া কথা, আৰু ডিমৌ আৰক্ষী প্ৰশাসনক মই স্থানীয় যুৱক হিচাপে দাবী জনাওঁ যে অতি শীঘ্ৰে সেই চোৰজনক কৰায়ত্ব কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আমি স্থানীয় যুৱক হিচাপে বা স্থানীয় ৰাইজ হিচাপে দাবী জনাইছোঁ। পবিত্ৰ কালন্দী ডিমৌ খৰহাট দুৰ্গা মন্দিৰ চুৰি হৈছে। তলাটো ভাঙি মানে তলাটো ভঙা নাই, মানে গাঁতটো ভাঙি আৰু দান পত্ৰ লৈ গ'ল মন্দিৰৰ। পইচা কিমান আছে সেইটো মই ক'ব নোৱাৰিছোঁ, আৰু খুচুৰা পইচা আছিলে সেইটোও লৈ গ'ল। তেনেকুৱা হ'ব নালাগে। কোনে কৰিলে এইটো মন্দিৰৰ পইচা, সেইটো তাক ভগৱানে চাব।